Now Hari Auram Moisa Kurma Narahingha Brahmana Parakhurama Holy Rambara Sri Rama Buddha Kalki Name Dakhai Akriti Dhari Krishna Toju Pawe Karuhu Pranamo Ram Toju Pawe Karuhu Pranamo Krishna Hari Auram Ajon মোৰ জন্মে জন্মান্তৰ সেৱাস্থলী কলিযুগৰ নৰনাৰায়ণ স্বৰূপ সমস্ত বজ্ৰৰ গোপীহদী ভক্তি স্বৰূপাসকল জয় জয়তে আপোনাৰ সকলোলৈকে নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ উলগ জনাইছোঁ আগন্তুক নৱবৰ্ষত যাতে আপোনাৰ বা আমি সমস্তজনে আৰু আমাৰ লগতে এই পৃথিৱীত যিমান জীৱকুল আছে সমস্তজনৰ কল্যাণ হওক ভগৱন্তই সমস্তকে কৃপা কৰি কোনো অপায় মংগল নোহোৱাকৈ আগন্তুক আহিবলগীয়া দিনবিলাক যাতে ভগৱন্তৰ চৰণ চিন্তি আমি পাৰ কৰিব পাৰোঁ এইকণ ভগৱন্তে কৃপা কৰক আজি নৱবৰ্ষৰ পহিলা ভাগৱত অনুষ্ঠান আপোনাৰ সমস্তজনলৈ আমি শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ বিগত বছৰকেইটিত বা যোৱা দিনকেইটিত আমাৰ যি ভগৱন্তৰ চৰণত যেনেধৰণে সেৱা শুশ্ৰূষা স্তুতি নীতি কৰিব লাগিছিল আমি কৰিব পৰা নগ'ল আভাস মাত্ৰহে চিন দৰ্শোৱা হৈছে কৰিবতো লাগিছিলে বহুত কিন্তু বিষয় লোক কাৰণে সমস্তখিনি এৰাধৰাৰ মাজেদি আগবাঢ়ি আহিল আমি পুনৰবাৰ সংকল্পবদ্ধ হৈছোঁ এই প্ৰথম অসমীয়া নৱবৰ্ষৰ পৰাই যাতে আমাৰ সমস্তজনৰ হৃদয়ত প্ৰভু ভগৱন্ত নিবাস কৰক তেওঁৰ ৰাম নামে আমাক ৰঞ্জিত কৰাই যাতে ভৱ সংসাৰত কোনো অপায় মংগল নোহোৱাকৈ ভগৱন্তৰ দুখানি চৰণ চিন্তি যাতে আগবাঢ়ি যাব পাৰোঁ এই নামৰ এই ভাগৱতৰ প্ৰভাৱে যাতে সমস্ত গৃহত সুমংগল বিধান কৰাই প্ৰভু ভগৱন্তৰ দুখানি চৰণত ঠাই দিয়ক গুৰুদেউ নাম ভকত চাৰি বস্তু সন্মুখক আৰু দুজনাগুৰু দুখানি চৰণত ঠাই দি ভগৱন্তৰ কৃপা বৰ্ষৰ কৃষ্ণ 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 আমি তৃতীয় স্কন্ধ ইতিমধ্যে পৰ্যালোচনা কৰি থকা হৈছে যোৱা পাঠত আমি ভাগৱতৰ কালৰ সম্পৰ্কে পৰ্যালোচনা কৰা হ'ল নহয়নে বাৰু কালৰ সম্পৰ্কে পৰ্যালোচনা কৰা হ'ল ইয়াৰ পাছত আমাৰ ত্ৰয়োদশ অধ্যায় ব্ৰহ্মাৰ সৃষ্টি বৰ্ণনা যিহেতুকে তৃতীয় স্কন্ধ ভাগৱতৰ 10টা লক্ষণৰ প্ৰথম লক্ষণ স্বৰ্গ য'ত দেৱতাসকল স্থিতি হৈছিল বা সৃষ্টি হৈছিল তাৰ পৰাই আমাৰ ভাগৱত আৰম্ভ হৈছে গতিকে আজি সৰ্বপ্ৰথমে ব্ৰহ্মাৰ সৃষ্টিৰ বৰ্ণনা আমাক দিব আপোনালোকে জানে ব্ৰহ্মা কেনেকৈ সৃষ্টি হৈছিল ইয়াৰ আগৰ পাঠতো আমাক ব্ৰহ্মাৰ সৃষ্টি সম্পৰ্কে কৈ আহিছিল যদিও মৈত্ৰেয় ঋষিৰ মুখৰ পৰা বিদুৰ মহামতীয়ে ব্ৰহ্মানো কেনেকৈ সৃষ্টি হ'ল ভগৱন্তৰ নাভি কমলত আৰু ব্ৰহ্মানো বয়স কিমান তিনিটা কল্পত ব্ৰহ্মাণ্ডখন ভাগ হ'ল ব্ৰহ্মকল্প পদ্মকল্প আৰু বৰাহকল্প এই ব্ৰহ্মকল্প পদ্মকল্প আৰু বৰাহকল্প এই তিনিটা কল্পত কেনেধৰণেনো সৃষ্টি আৰম্ভণি হৈছে এই বিষয়ে আমাক জনাব যিখিনি কথা
মহামতী মৈত্ৰেয়ে বিদুৰক জনাব বিচাৰিছে আৰু বিদুৰেও আগ্ৰহেৰে গুৰু মৈত্ৰেয়ৰ পৰা শুনিবলৈ বিচাৰিছে। গতিকে বিদুৰক কোৱাৰ চলেৰে নিশ্চয় আমাকো এই কথাখিনি ক'ব। আহকচোন আমি শ্ৰৱণ কৰি কেনেধৰণৰ ব্ৰহ্মাদেৱৰ সৃষ্টি হৈছিল আমি শুনি আনন্দিত হ'ব লাগিব। কৃষ্ণ। হে মৈত্ৰে অৱদতি শুনি উক মহাশয় এহি মতে বুজিবাহা দিন ৰাত্ৰি হয় আপোনাৰ মানে ব্ৰহ্মা শতেক বৎসৰ আজ্ঞা পালি থাকা প্ৰভু ঈশ্বৰ কৃষ্ণৰ হে ৰাম যেতিক্ষণে গৈল প্ৰায় নিজ আয়োজত কালে সংঘৰিলা হেন দেখন্ত মনত এহি হব জানি যিটো বুদ্ধিমন্ত নৰ বীৰকত হুয়া ভক্তি কৰোক কৃষ্ণ আৱে তিনি গোটা কল্প শুনা আতপৰ ব্ৰহ্মকল্প পদ্মকল্প বৰাশ কল্পৰ হে ৰাম বেদময় ব্ৰহ্মা যিটো দিনে ভৈলা জাত তাৰ নাম ব্ৰহ্মকল্প কহিলো তোমাৰ। ভক্তিস্বৰূপা নৰনাৰায়ণ স্বৰূপা বাবা আৰু আহমস্ত ভাগৱতে আমাক জানিবলৈ দিলে যে তিনিটা কল্পৰ কথা আমাক কৈছে, ব্ৰহ্মকল্প, পদ্মকল্প আৰু বৰাহকল্প। এতিয়া ব্ৰহ্মকল্প কোনখিনি? যিখিনি সময়ত ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱক নাভি কমলত সৃষ্টি কৰি যেতিয়া ব্ৰহ্মাদেৱে কোনো সংহত্ব পোৱা নাছিল, তেওঁ ক'ৰ পৰা সৃষ্টি হৈছিল, ক'ৰ পৰা আহিলে, পুনৰ সেই নলীটোৱেদি গৈ তেওঁ সৃষ্টিৰ আধাৰ বিচাৰিলে আৰু আধাৰ বিচাৰিও তেওঁ একো নেপাই আহি পুনৰ তেওঁ সেই পদুম ফুলৰ পাহিটোতে বহি বহু বছৰ তপ কৰিলে। তাৰপাছত ভগৱন্ত পুৰুষক অন্তৰৰ হৃদয়ৰ পদ্ম পত্ৰত দেখা পালে আৰু ভগৱন্ত পুৰুষে তেওঁক চেতনা দিলে। আৰু ভগৱন্ত পুৰুষে চেতনা দি কিয় তেওঁ নাভি কমলত ব্ৰহ্মাদেৱক সৃষ্টি কৰিছিল এই বিষয়ে ভগৱন্তই অৱগত কৰিলে আৰু সমস্ত বেদৰ তত্ত্ব ব্ৰহ্মাদেৱক সৰ্বপ্ৰথমে প্ৰদান কৰিলে। অৰ্থাৎ 4 বেদৰ সাৰ ভাগৱত তত্ত্ব, এই তত্ত্ব ব্ৰহ্মাদেৱক প্ৰদান কৰিলে দিব্য শক্তিৰ দ্বাৰা। এই সময়খিনিকে ব্ৰহ্মকল্প বুলি কোৱা হৈছে। যি সময়ত জীৱৰ সৃষ্টিৰ সম্পৰ্কে বা বেদৰ সম্পৰ্কে, যি বেদ ভগৱন্তৰ নিশ্বাসৰ জৰিয়তে বাজ হৈছে পৃথিৱীত, সেই বেদৰ জ্ঞান বা সেই বেদৰ পৰা সৃষ্টি হোৱা মহাভাগৱত শাস্ত্ৰ ভগৱন্তৰ দিব্য শক্তিৰ দ্বাৰা সৰ্বপ্ৰথমে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল। তাৰ পাছত ব্ৰহ্মাদেৱে ক্ৰমান্বয়ে ইডালে সিডালে লাগি নিগুণবাদী শুকদেৱৰ পদ্মমুখৰ দ্বাৰা এই পৃথিৱীত প্ৰচলিত হ'ল, যি ভাগৱত আজি আপুনি আৰু আমি শ্ৰৱণ কীৰ্তন কৰিবলৈ সুযোগ আৰু সুবিধা পালোঁ। সৰ্বপ্ৰথমে জীৱৰ সৃষ্টি, জীৱৰ প্ৰলয় আৰু ভগৱন্তৰ
বিনোদ বিলাসৰ সম্পৰ্কে যি জ্ঞান তত্ত্ব ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল আৰু জীৱ সৃষ্টি সম্পৰ্কে ব্ৰহ্মাদেৱক যি জ্ঞান প্ৰদান কৰিছিল সেই সময়খিনিকে ব্ৰহ্মকল্প বুলি ধৰা হৈছে। সেই কথাটোকে কৈছে, বেদময় ব্ৰহ্মা যিটো দিনে ভৈলা জাত, তাৰ নাম ব্ৰহ্মকল্প কহিলো তোমাত। হে ৰাম পূৰ্ব অৰ্ধ বয়স যিদিনা আহি ভৈলা, তাক বুলি পদ্মকল্প হিতু পুনু ৰৈলা। জাতু ঈশ্বৰৰ নাভি সৰোবৰ হন্তে, জন্মিলে কলোক পদ্ম প্ৰকাশ কৰন্তে। এতেকেহে তাক পদ্ম কল্প বুলি কয়, হেহি পদ্ম হন্তে ব্ৰহ্মা উপজিলা তয়। হে ৰাম পাছে অৰ্ধ বয়স যিদিনা উপগত, বৰাহ কল্প হেন বুলয় লোকত। সমস্ত ব্ৰহ্মজ্ঞান ব্ৰহ্মাদেৱে লাভ কৰাৰ পাছত যেতিয়া ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱৰ পৰা অন্তৰ্ধান হ'ল আৰু অন্তৰ্ধান হোৱাৰ পাছতে পদ্মপাহিটো অত্যন্ত প্ৰলয়ৰ কবলত কঁপিবলৈ ধৰিলে। চাৰিওফালে কেৱল জল আৰু সমস্তখিনি জল ব্ৰহ্মাদেৱৰ দিব্য শক্তিৰ দ্বাৰা, ভগৱন্তৰ কৃপাত প্ৰাপ্ত হোৱা দিব্য শক্তিৰ দ্বাৰা সমস্ত জলখিনি তেওঁ পান কৰি পেলালে, অৰ্থাৎ ব্ৰহ্মাৰ নোমে নোমে সেই জল শুহি পেলালে। গতিকে সেই সময়খিনিৰ পৰা সেই পদ্মপাহিত বহি ব্ৰহ্মাদেৱে যি সৃষ্টিৰ পাতনি মেলিছিল, এইখিনিকে পদ্মকল্প বুলি কোৱা হৈছে। আৰু এই পদ্মকল্প থাকি ব্ৰহ্মাদেৱে সমস্ত জ্ঞান তত্ত্ব উপলব্ধি হ'ল। আৰু উপলব্ধি হোৱাৰ পাছত ব্ৰহ্মাৰ যেতিয়া আধা বয়স হ'ল, আধা বয়স হোৱাৰ পাছত সৃষ্টিক আগবঢ়াবৰ কাৰণে যেতিয়া সেই জলৰ মধ্যত যেতিয়া পৃথিৱী দৰকাৰ হ'ল জীৱবিলাকক স্থিতি কৰাবৰ কাৰণে, ভগৱন্ত পুৰুষক পুনৰ যেতিয়া স্তুতি কৰিলে আৰু সেই ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱৰ স্তুতিত সন্তুষ্ট হৈ তেওঁ বৰাহ ৰূপ ধাৰণ কৰিলে আৰু সমস্ত সাগৰৰ তলত যি বসুমতী গৈ লুকাই আছিল, অসুৰসকলৰ প্ৰতাপত থাকিব নোৱাৰি, আৰু সেই ভূমি বা সেই পৃথিৱীক বা সেই বসুমতীক ভগৱন্তই নিজেই বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱী উদ্ধাৰ কৰি আনিছে। আৰু পৃথিৱী উদ্ধাৰ কৰি আনি ব্ৰহ্মাদেৱক সমস্ত বসুমতী প্ৰদান কৰিলে, যি বসুমতীত আপুনি মই সমস্ত জীৱকুল গছ গছনি চাৰিমুঠি জীৱ সৃষ্টি হৈ আছে। আৰু এই সময়খিনিকে বৰাহ কল্প বুলি কোৱা হৈছে। পাছে অৰ্ধ বয়স যিদিনা উপগত, বৰাহ কল্প হেন বুলয় লোকত। জাতু আত পৰম ঈশ্বৰে কৰি লীলা, শুকৰ আকৃতি ধৰি ভূমি উদ্ধাৰিলা। ভগৱন্তই শুকৰ আকৃতি ধৰি ভূমি উদ্ধাৰ কৰিলে। এই সমস্তখিনি ভগৱন্তৰ লীলা। আতেহে বৰাহ কল্প নাম হেন খ্যাত, পৰম ৰহস্য কথা কহিলো তোমাত। কালগ্ৰহে ব্ৰহ্মাই আদি কৰিলো কজত, তাৰাৰ আয়ুৰ লেখা কৈলো এহি মত। আৱে কহো কাল ভয় শূন্য যত দেৱ, কোটি কোটি ব্ৰহ্মা যাৰ পদে কৰে হেব। হে ৰাম অনন্ত অনাদি পৰিপূৰ্ণ মহাহৰি, কালো যাৰ আজ্ঞা বহে
হৃদগত কৰি। এই যে প্ৰভু ভগৱন্তই লীলা কৰি নিজে বৰাহ ৰূপ ধাৰণ কৰি বা শুকৰৰ আকৃতি ধৰি যে ভূমি উদ্ধাৰ কৰিলে, এয়া ভগৱন্তৰ লীলা। আৰু এই ভগৱন্তৰ লীলা এনেধৰণৰ বুলি কৈছে, যি লীলা কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈছে। অকল এখন ব্ৰহ্মাণ্ডৰ কথা কোৱা নাই, অনন্ত কোটি ব্ৰহ্মাণ্ড তেওঁ লীলাৰ জৰিয়তে সৃষ্টি হয়। আৰু সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাই যাৰ পদ সেৱা কৰি থাকে, অনন্ত অনাদি পৰিপূৰ্ণ মহাহৰি কালে যাৰ আজ্ঞা পালন কৰি হৃদগত কৰি থাকে। ভগৱন্তৰ ইচ্ছাৰ অবিহনে এই জগতৰ এখিলা পাতো নলৰে। অখণ্ড মহিমাযুক্ত পৰম উত্তম কৃপাময় হৰি, সত্য নিৰূপম তেওঁ। গতিকে তেনেহেন পৰম জগতৰ আধাৰ ভগৱন্ত পুৰুষক সমস্ত ব্ৰহ্মাই যাৰ পদ সেৱা কৰি থাকে, তেনে ভগৱন্তৰ লীলাৰ কি মহিমা, কি তত্ত্ব আমি উপলব্ধি কৰিব পাৰিম। আৰু সেই যে বসুমতী ভগৱন্তৰ লীলাৰ মাধ্যমেদি ব্ৰহ্মাদেৱক অৰ্পণ কৰিবলৈ উদ্ধাৰ কৰি আনিছিল বৰাহ ৰূপ ধাৰণ কৰি, কিমান বহল কিমান ডাঙৰ সেই বিষয়েও আমাক ভাগৱতত উল্লেখ কৰিছে। হুৱয় 50 কোটি বহল মধ্যত, দশ দশ গুণে আৰু বাঢ়ি আছে যত। হেন মতে অসংখ্য ব্ৰহ্মাণ্ড হব যাৰ, লোমৰন্ধে দেখি পৰমাণুৰ আকাৰ। সদানন্দ সনাতন দেৱ নাৰায়ণ, সমস্তে জীৱৰ যিটো পৰম কাৰণ। হেন ঈশ্বৰত নাহি কালৰ মহত্ৰ, নিজানন্দ সুখে মাত্ৰ সৰ্বদায়ে ৰত। কিন্তু যিটো শতেক বৎসৰে বিধাতাৰ, প্ৰভুৰ নিমেষ হেন কৰি উপচাৰ। আয়ুক হৰিৰে পুনু কেহু নপাৰ, হাতু পৰ ব্ৰহ্ম কৃষ্ণ অনন্ত অব্যয়। কালৰূপী ঈশ্বৰৰ কহিলো মহত্ৰ, শুনা আৱে ব্ৰহ্মা সজিলন্ত যত যত। ভগৱন্তক আন এটা নাম হ'ল তেওঁ কাল। কাল মানে সময়। তেওঁ কালৰ স্বামী। সমস্ত জগতখন যি মায়াৰ শক্তিৰ দ্বাৰা পৰিচালিত হৈ থাকে, সেই মায়াৰ স্বামী। কালৰূপী ঈশ্বৰৰ মহত্বৰ জৰিয়তে ব্ৰহ্মাকে প্ৰমুখ্য কৰি সমস্ত জীৱবিলাক য'ত যেনেধৰণে সৃষ্টি কৰিব লাগে তেনেধৰণে সৃষ্টি হৈ আছে। আৰু এই ভগৱন্তক সমস্ত প্ৰজাগণে স্থিৰ বুদ্ধি কৰি, চিত্ত স্থিৰ কৰি সেৱা সৎকাৰ কৰিব লাগে। আৰু এই পঞ্চপ্ৰভা অবিদ্যা ভগৱন্তৰ নিজৰ ইচ্ছাৰ বা নিজৰ কটাক্ষ দৃষ্টিত সৃষ্টি কৰিছে। পঞ্চপ্ৰভা অবিদ্যা হ'ল, অবিদ্যা মানে মায়া, 5 প্ৰকাৰ মায়া আছে। এই সম্পৰ্কে আমাক ক'ব। কালৰূপী ঈশ্বৰৰ কহিলো মহত্ৰ, শুনা আৱে ব্ৰহ্মা সজি লন্ত যত যত। প্ৰথমতে বিধি জয়, জয় কৃষ্ণ স্মৰি। সজীবে লাগিলা প্ৰজা চিত্ত স্থিৰ কৰি।
সেই কালৰূপী ঈশ্বৰৰ ভগৱন্ত পুৰুষক ব্ৰহ্মাদেৱে সৰ্বপ্ৰথমে প্ৰণাম জনায় তেওঁ যিমতে বিধি প্ৰদান কৰিছিল সেই বিধিমতে তেওঁ মন চিত্ত স্থিৰ কৰি জীৱবিলাক সজীৱৰ কাৰণে আগবাঢ়িল এই ৰাম পঞ্চপ্ৰভা অবিদ্যা সজিলা গুৰুতৰ তম মোহ মহামোহ তামিছয় পৰ অন্ধতামিছ হমে এহি পাঞ্চ তাক সম্বাৰ লক্ষণ শুনিও মহা ব্ৰহ্মাদেৱে জীৱবিলাক সৃষ্টি কৰিবৰ কাৰণে তেওঁ প্ৰধান শক্তি প্ৰয়োজন হ'ল পঞ্চপ্ৰভা অবিদ্যা আমি যেনেকৈ গাড়ীখন সকলো হোৱাৰ পাছত যেনেকৈ তেল নহ'লে গাড়ীখন আমি চলাই নিব নোৱাৰোঁ ঠিক তেনেকৈ ভগৱন্ত পুৰুষে সৃষ্টি কৰা এই ব্ৰহ্মাণ্ডখন পৰিচালিত কৰিবৰ কাৰণে মূল ইন্ধনটো হ'ল মায়া শক্তি আৰু এই মায়াৰ শক্তিৰ দ্বাৰা ব্ৰহ্মাণ্ডখন আগবঢ়াই লৈ যোৱা হয় আৰু আজি ব্ৰহ্মাদেৱে সেই মায়াৰ শক্তি 5 প্ৰকাৰৰ মায়াৰ শক্তি তেওঁ সৃষ্টি কৰিছে পঞ্চপ্ৰভা অবিদ্যা সজিলা গুৰুত্বৰ তম মোহ মহামোহ তামিশ্য ওপৰ তম মোহ মহামোহ তামিশ্য আৰু অন্ধ তামিশ্য এই 5খন পঞ্চপ্ৰভা অবিদ্যা অৰ্থাৎ মায়া 5 প্ৰকাৰ মায়া সমে এহি পাঞ্চ হয় তাসম্বাৰৰ লক্ষণ শুনিও মহা হয় এই যে তম মোহ মহামোহ তামিশ্য আৰু অন্ধ তামিশ্য এই পঞ্চপ্ৰভা অবিদ্যাক তাৰ মহিমাবিলাক বা তাৰ গুণবিলাক তাৰ স্বৰূপবিলাক কেনেধৰণৰ এই কথাখিনি আমাক আজি ভাগৱতৰ মাধ্যমেদি জনাব এই ৰাম স্বৰূপক পাখৰাৱে তম নাম যাৰ মোহে দেহাদিত কৰাৱে অহংকাৰ আমি যে মনুষ্য বা মনুষ্য হৈ যে আমি কি কৰ্ম কৰিব লাগে এই যিটো স্বৰূপ এই স্বৰূপটো যেনেকৈ আমি পাহৰি থাকোঁ এয়া হ'ল আমি তম নামৰ যি অবিদ্যা এই অবিদ্যাৰ দ্বাৰা আমাৰ নিজৰ স্বৰূপ পাহৰি থাকোঁ স্বৰূপক পাখৰাৱে তম নাম যাৰ জীৱবিলাকৰ সৃষ্টি কিয় হৈছিল বা এই সৃষ্টি হৈ জীৱবিলাকে কেনেধৰণে ব্ৰহ্মাণ্ডখনত ভগৱন্তৰ চৰণ চিন্তি আগবাঢ়িব লাগে সেই স্বৰূপ নজনাটো সেয়া হ'ল তম নামৰ অবিদ্যাৰ জৰিয়তে আমি মোহিত হৈ থাকোঁ আজি আমি আমাৰ মাজতো তেনেধৰণৰ হয় নহয়নে বাৰু আমি নিজৰ স্বৰূপ বুজি নাপাওঁ এজন মানুহ হৈ মনুষ্য হৈ আমাৰ কৰ্ম কি মনুষ্য ধৰ্ম কি স্বধৰ্ম কি এই কথাখিনি আমাক পাহৰাই দিয়ে সেই পাহৰাই দিয়া মায়াৰ প্ৰভাৱটোৰ নাম হ'ল কি তম নামৰ মায়াৰ দ্বাৰা আমি এই কথাবিলাক পাহৰি থাকোঁ যিমান বুজালেও যিমান ক'লেও আমি যে বুজি নাপাওঁ বা আমাক পাহৰাই ৰাখে ইয়াৰ মূল কাৰণটো হ'ল তম নামৰ আপোনাৰ অবিদ্যাৰ দ্বাৰা আমি মোহিত হৈ থাকোঁ স্বৰূপক পাখৰাৱে তম নাম যাৰ মোহে দেহাদিত কৰাৱে অহংকাৰ আৰু মোৰ নামৰ অবিদ্যাৰ দ্বাৰা বা মায়াৰ দ্বাৰা আমি দেহকে শ্ৰেষ্ঠ বুলি ভাবোঁ নহয়নে বাৰু আমি যিটো দেহকে শ্ৰেষ্ঠ বুলি ভাবোঁ দেহটোৰ প্ৰতি আমাৰ মৰম মোহ আছে এই যে দেহটো অকাৰণ এইটো যে অবিদ্যা এইটো যে মায়া ই যে স্থায়ী নহয় এই কথাখিনি যে আমাৰ উপলব্ধি নহয় ইয়াৰ মূলতে আমাৰ কোনটো অবিদ্যা মোহ তম মোহ দুটা মায়া তম নামে আমাক স্বৰূপ পাহৰাই ৰাখে মোহ নামৰ মায়াৰ দ্বাৰা আমাৰ দেহকে আমি শ্ৰেষ্ঠ বুলি জ্ঞান কৰোঁ যিটো আমাৰ অহংকাৰ ভাৱ উপজে দেহতে অহংকাৰ ভাৱ আহে আকৌ মহামোহে কি কৰে মহামোহে ভোগাদিত ইচ্ছা কৰায় ভোগপতি স্নেহতে তামিছ ক্ৰোধ হয় মহামোহে এই যে আমি জিভাখনক
কণ্ট্ৰল কৰিব নোৱাৰোঁ। ভোগ, আমি যে ভোগত প্ৰতিবলীয়া, কেৱল আমি খাবলৈ লাগে, দিব লাগে, লাগে আৰু লাগে, মাত্ৰ আমাক লাগে। আমি যে ভোগৰ প্ৰতি যে বলীয়া, নহয়নে বাৰু? এই ভোগটো আমাক কি মায়াই আকৰ্ষিত কৰি থাকে? মহামোহে। আৰু এই মহামোহত যেতিয়া আমি ভোগক ইচ্ছা কৰি কৰি ভোগ কৰি থাকোঁ, তাৰ পৰা আমাৰ কি হয়? ক্ৰোধ সৃষ্টি হয়। পালে ভাল পাওঁ, নেপালে খং উঠে, নহয়নে বাৰু? কথাবোৰ তেনেধৰণৰ নহয় জানো? আপুনি চাবচোন, বিচাৰি আছে বস্তু এটা, পালে ভালেই লাগে, আৰু যিদিনাখনি আপুনি নেপাব সেইদিনাখনি আপোনাৰ ক্ৰোধ সৃষ্টি হ'ব। অৰ্থাৎ মহামোহ নামৰ অবিদ্যাৰ দ্বাৰা ভোগ সৃষ্টি হয়, আৰু ভোগতে কি সৃষ্টি হয়? ক্ৰোধ সৃষ্টি হয়। আৰু সেই ক্ৰোধ হ'ল তামিশ্য। কি তামিশ্য? তামিশ্য মানে আপোনাৰ অবিদ্যা। সেইটোকে কৈছে, ভোগৰ প্ৰতি স্নেহতে তামিশ্য ক্ৰোধ হয়। বিষয় বাসনা বোলে মই গৈলোঁ মৰি, এহিটো অন্ধ তামিশ্য জানা নিষ্ঠ কৰি। বিষয়খনকে শ্ৰেষ্ঠ বুলি বিষয়খনৰ বাদে আৰু মোৰ জীৱনত ভাবিবলগীয়া কৰিবলগীয়া একো নাই, এনেধৰণৰ যি জ্ঞান উপাজয়, সেইখন অন্ধ তামিশ্য। অৰ্থাৎ এটা পলুৱে নিজৰ শৰীৰৰ পৰাই, মুখৰ পৰাই আঠা উলিয়াই উলিয়াই যেনেকৈ নিজে এদিন বন্ধন হৈ যায়, ওলাব নোৱাৰা হৈ যায় পলুটো, ঠিক তেনেধৰণে এই ব্ৰহ্মাণ্ডখনত, বিষয়খনত আপুনি বা মই ভোগ কৰি কৰি এনেধৰণে বান্ধ খাই যাওঁ, আমি বিষয়খনৰ পৰা কোনো কাৰণতে ওলাই আহিব পৰা নাযায়। সদায় ভাবোঁ ওলাই আহিব পাৰিম বুলি, কিন্তু ওলাই আহিব পৰা নাযায়। ইয়াৰ মূল কাৰণটো কি? অন্ধ তামিশ্বত অবিদ্যা বা মায়াই আমাক কৰি আছে। এইবিলাক আপোনাৰ মোৰ গাত ভুল নাই, এইবিলাক আমি মায়াৰ প্ৰভাৱত পৰি থাকোঁ, ভুল কাৰো গাত নাই। কাৰণ ব্ৰহ্মাদেৱে সৃষ্টি কৰিবলৈ যাওঁতে পঞ্চ পৰ্বা অবিদ্যা সৃষ্টি কৰি লৈছে, নহ'লে সমস্ত জীৱবিলাক সৃষ্টি কৰাৰ লগে লগে বৈকুণ্ঠলৈ গুচি গ'ল। জীৱবিলাকক মায়াৰ দ্বাৰা মুহি ৰাখিবৰ কাৰণে যি ব্যৱস্থাপনা, এই কথাখিনি কিন্তু সৰ্বপ্ৰথমে ব্ৰহ্মাদেৱে সৃষ্টি কৰি লৈছে। আৰু সেই মায়াৰ কবলত পৰি অকল আপুনি নহয় আকৌ, বা মই নহয়, ব্ৰহ্মাকে প্ৰমুখ্য কৰি সমস্ত জীৱ মায়াৰ শয্যাখনত শয়ন কৰি আছে। ব্ৰহ্মায়ো ইয়াৰ পৰা হাৰি যাব পৰা নাই, নিজেও হাৰি যাব পৰা নাই মায়াৰ প্ৰভাৱত। এই যে আমি যে বিষয়খনত যে হাবুডুবু খাওঁ, বিষয়খনৰ পৰা ওলাই যায় আহিব নোৱাৰোঁ, সদায় যে বিষয়খনে আক্ৰোশ কৰি থাকে, ভোগে যে আমাক বলীয়া কৰি ৰাখে, ক্ৰোধ যে হয়, পালে ভাল লাগে, নেপালে বেয়া লাগে, দেহকে আমি শ্ৰেষ্ঠতা দি থাকোঁ, দেহটোৰ প্ৰতি সদায় দেহৰ কাৰণে চিন্তা কৰি থাকোঁ, নহয়নে বাৰু? আৰু যে নিজৰ স্বৰূপটো পাহৰি যাওঁ, আমি যে মনুষ্য হৈ যে ঈশ্বৰ ভক্তি কৰিব লাগে, এই সমস্তখিনি মায়াৰ দ্বাৰা হৈ থাকে। কাৰো গাত দুখ নাই, মায়াৰ প্ৰভাৱত পৰি আমাৰ মনুষ্যবিলাকক মোহিত কৰে। আৰু এই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তাৰ উপায় দিছে। আপুনি মই এই মায়াৰ কবলৰ পৰা হাত সাৰিব নোৱাৰোঁ, কাৰণ এই মায়া ভগৱন্তই সৃষ্টি কৰিছে আপোনাৰ মোক মোহিবৰ কাৰণে। কিন্তু এই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটাই উপায় আমাক দিছে, যিদিনা আপুনি ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ থাকিব, সেইদিনা কিন্তু আপোনাক এই মায়াখিনিয়ে বান্ধি ৰাখিব নোৱাৰে। কাৰণ মায়াৰ স্বামী কোন? ভগৱন্ত পুৰুষ। ভগৱন্তৰ চৰণত যিজন লোকে শৰণাপন্ন হৈ থাকে, ভগৱন্তৰ চৰণ সেৱা যিজনে কৰি থাকে, তেওঁক কেতিয়াও এনেকুৱা পঞ্চপৰ্বা অবিদ্যাই মুহি ৰাখিব নোৱাৰে। তেওঁ বিষয়খনত বান্ধি ৰাখিব নোৱাৰে, তেওঁ ভোগত বলীয়া নহয়, তেওঁ নিজৰ দেহটোকে মোহ বুলি ভাবি পেলাই নিজৰ স্বৰূপ জানে, নামঘৰলৈ আহিব লাগে, ঈশ্বৰৰ কথা শুনিব লাগে, গুৰু ভকতৰ সেৱা সৎকাৰ কৰিব লাগে, এই কথাখিনি জানে, কৰিছে নহয় আমাৰ লোকসকলে, কৈ থকা নাই জানো? এওঁলোক ঈশ্বৰৰ ওচৰত শৰণাপন্ন হোৱাৰ কাৰণে এই কথাখিনি তেওঁলোকে উপলব্ধি হয়। কিন্তু আমাৰ মাজতে এখিনিতো উপলব্ধি নহয়, অৰ্থাৎ তেওঁলোকে শৰণ ব্যৱস্থাটো নোহোৱাৰ কাৰণে এই কথাখিনি উপলব্ধি নহয়। আজি আমাৰ এই অনুষ্ঠানটোলৈ আহিব লাগে বুলি আপোনালোকৰ যিটো উপলব্ধি হ'ল, এয়া আপোনালোকে ভগৱন্তৰ চৰণত সৰ্বদা শৰণাপন্ন হৈ থকাৰ কাৰণে এই পঞ্চপ্ৰভা অবিদ্যাই আপোনালোকক মুহি ৰাখিব পৰা নাই। হয় নহয় কওকচোন? প্ৰমাণ। আহিবলৈ মন গ'ল, বিষয়খনে ধৰি ৰাখিব পৰা নাই, দেহটোৰ প্ৰতি আমি কিমান ঠাণ্ডাটো আমাৰ সেই নামঘৰীয়া বাপে সেই চেলেং কাপোৰখনকে লৈ থাকে, নহয়নে বাৰু? এই যে শক্তিবিলাক ক'ৰ পৰা আহৰণ হয়? ভগৱন্তৰ চৰণ চিন্তি থাকিলে এই অবিদ্যাবিলাকে আপোনাক মুহিব নোৱাৰে। পুহমহীয়া ঠাণ্ডাটো দেউৰীজনে নামতীজনে সেই চেলেংখনকে লৈ গোটেই ৰাতিটো কটাই দিয়ে, য'ত নেকি মানুহে কাপোৰ এখন নহ'লে থাকিব নোৱাৰে, জুই একুৰা নহ'লে থাকিব নোৱাৰে। তেতিয়াহ'লে কেনেকৈ শক্তি পালে?
তেওঁতো বেমাৰ আজাৰ হোৱা নাই, ৰাতিপুৱা বোলে নহয় বোলে মানুহজন দিনটো ঠাণ্ডাত থকাৰ কাৰণে ৰাতিপুৱা বোলে মেডিকেল নিব লগা হোৱাটো নাই। সেইকাৰণে কৈছে এই পঞ্চ অবিদ্যা কেৱল সেইসকলৰ কাৰণে যিসকলে ঈশ্বৰৰ শৰণাপন্ন হৈ বা ঈশ্বৰৰ নামগুণ শ্ৰৱণ কীৰ্তন কৰি নাথাকে, তেওঁলোকক কিন্তু এই অবিদ্যাই কিন্তু মুহি থাকিব। যাওঁচোন বাৰু আৰু কেনেধৰণে কয়।